নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকিতাই মোৰ অন্য এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এয়া হাজিকাছি অকমান ৰেডি হৈ আছো আজি মানে আমাৰ মহিলা সমিতিৰ প্ৰগ্ৰাম আছে আজি হৈছে 13 চত আৰু 13 চত দিনটো এটা বিশেষ দিন আৰু সেই বিশেষ দিনটোৰ কাৰণে আমাৰ প্ৰতি বছৰে আমাৰ মহিলা সমিতিয়ে খুব ধুনীয়াকৈ এই দিনটো পালন কৰি আহিছে আজি হৈছে জয়মতী স্মৃতি দিৱস আৰু আমাৰ মহিলা সমিতিৰ এই বৰ্ষটো মানে সোণালী বৰ্ষ চলি আছে সেইকাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ হৈ আছে আজি আছে কীৰ্তন পাঠ প্ৰতিযোগিতা মুকু ভাগ লবলৈ কৈছিলে কিন্তু মই সেই ক্ষেত্ৰত ইমানখিনি আগবঢ়া নহয় এইবাৰ মই চাবলৈহে যাম আৰু মোৰ শাহুমায়ে এই প্ৰতিযোগিতাত মানে ভাগ লৈছে সেইকাৰণে মোক কৈছে তুমি আহিবা আহি ভিডিঅ'টো কৰিবা বুলি সেইকাৰণে ওলাইছো আৰু মই আপোনালোকক দেখাই থাকিম তাৰ পৰিৱেশ চাই থাকিব আমাৰ ঘৰৰ একেবাৰে ওচৰতে এয়া মই আহি পালোহি আৰু আপোনালোকক অকমান পৰিৱেশটো দেখুৱাই দিছো আৰু ইয়াতে সকলো ৰেডি হৈ আছে যি সকলে প্ৰতিযোগিতাত ভাগ ল'ব তেওঁলোক পুৰা ৰেডি হৈ আছে আৰু এইফালে ইয়া খুৰী এগৰাকীয়ে ধুনীয়াকৈ নিয়মখিনি কৰি দিছে যিহেতু কীৰ্তন ভাগ তাত ৰাখিছে সেইকাৰণে ধুনীয়াকৈ নিয়ম কৰি দিছে আৰু এয়া প্ৰথম প্ৰতিযোগী হৈছে মোৰ শাহুৱাই এয়া দেখিছে নহয় গৈ আছে আৰু মই বেছি কথা কৈ নাথাকো আপোনালোকে ধুনীয়াকৈ চাব মায়ে কেনেকৈ কীৰ্তন পাঠ কৰে
কীৰ্তন পাঠ প্ৰতিযোগিতাৰ এয়া ধুনীয়াকৈ হৈ গ'ল। মই সকলোৰে দেখুৱাব নোৱাৰিলোঁ, মানে ভিডিঅ'টো বহুত দীঘল হৈ যায়, অলৰেডি দীঘল হৈছেই। আৰু এতিয়া এয়া ইয়াৰে আমাৰ কণ যিবিলাক ল'ৰা ছোৱালী আছে তাহাঁতে ধুনীয়াকৈ এয়া নাচিছে। আৰু এয়া চাওকচোন, এয়া জয়মতীৰ গান এটাতে ইমান ধুনীয়াকৈ আমাৰ ডুগডুগে নাচিছে চাওকচোন। আপোনালোকক মই গানটো দিব নোৱাৰিলোঁ, গোটেই গানটো দিয়াহেঁতেনে ইমান ধুনীয়াকৈ তাই নাচিছে, সঁচাকৈ বিৰাট ভাল লাগিছে। আৰু খুব ধুনীয়া হৈছে তাইৰ ডান্স। এয়া দেখিছেনে, গানটো দিব নোৱাৰিলোঁ, খালি মানে মোৰ কপিৰাইট আহি যাব সেইকাৰণে নাই দিয়া। তথাপিতো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে মানে দেখিয়ে গম পাইছেই নহয় ইমান ধুনীয়াকৈ তাই নাচিছে, দেখিছেনে। আমাৰ এইখিনি মানে আছে সেইকাৰণে বিৰাট ভাল লাগে। আমাৰ ল'ৰা ছোৱালীবিলাকেও এনেকৈ ভাগ লয় প্ৰতিটো ক্ষেত্ৰতে, সেইকাৰণে বিৰাট ভাল লাগে। আৰু আজিকালি উঠি অহা ল'ৰা ছোৱালীয়েতো এইবিলাক দিন কি হয় কি নহয় নাজানেই তাহাঁতে। আমাৰ অৱশ্যে ল'ৰা ছোৱালীখিনিয়ে কিন্তু শিকিছে দেই। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ এই কণ অকণমানিকেইজনীয়ে নাচিছে চাওকচোন। তাহাঁতৰ গানটোও দিব নোৱাৰিলোঁ, সেইটো কাৰণেও বেয়া লাগিছে। মই অকণমান চিন হিচাপে ৰাখি থৈছোঁ। আৰু আপোনালোকে দেখি গম পাইছেই নহয় ইমান মৰম লাগিছে নহয়নে তাহাঁতক। এনেধৰণে আমি মহাসতী জয়মতীক এনেদৰে জীয়াই ৰাখিব লাগিব নহয়নে। আমাৰ বাৰু প্ৰতি বছৰে মহিলা সমিতিত সৰু সুৰাকৈ হ'লেও আমি এই দিনটো উদযাপন কৰি আহিছোঁ। আৰু আপোনালোকক কৈছোঁৱেই এই বৰ্ষটো আমাৰ সোণালী জয়ন্তী বৰ্ষ, সেইকাৰণে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ এতিয়া হৈ থাকিব। আপোনালোকক মই মাজে মাজে মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই থাকিম। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।